সেই সন্তান পাব না আৰু তিনদিন এনেকুৱা নামাজ পঢ়িব যে তাৰ নিচিনা পীৰ আৰু আউলিয়া এই জাতকাটা জন্ম পাৱাটো অসম্ভৱ কথা এনেকুৱা লাভাত আছে জীৱনটো চিন্তা কৰি নাপায় চিন্তা কৰিছে বাপ মাৰা গেছে তিনদিন জান্নাত কৰিব তিনদিন পিছত ইমাম সাহেব পাতি লৈ যাব কোরআন গান কৰিব আৰু তিনদিন পাই নামাজ নাই মাফ করতেও জান্নাত লৈ আমরা জাহান্নামত যাও তার কোনো খবর নাই তারা তিনদিনে নামাজ নাও জান্নাত দিব নাই নাই আল্লাহর নবী কইছে এনেকুৱা নেক সন্তান জন্ম দিয়া জি সন্তানে নিজৰ মাক দেউতাকৰ কাৰণে দোয়া কৰে এই জাতকাটাৰ মানুহ সকল শুনি লোৱা যদি তোমাৰ মা বাবা দেৰি কবলত পৰি আছে এজন লোক জোৱানে যদি ফজৰৰ নামাজৰ পিছত দুৰুদ শরীফ সূরা ইখলাস তিনবার আৰু কোনোবা এটা সূরা যদি পঢ়ি পেলাই মাকৰ ওচৰত কবৰত দোয়া কৰিব লাগে কেৱল যদি চিয়া দিয়ে আল্লাহৰ নবী কৈছে যে কিয়ামতলৈকে এই মা বাবার নাম দেৰি কবৰত আযাব নহব সুবহানাল্লাহ এই পরে কোনটা কেদিকে যাব তাই কেদিন দোয়া কৰিছা না আজি কৈ আছে আৰু আহিছে কামা তুদিনু তুদা মনত ৰাখি কামা तुदीनु तुदानो जैसी करनी वैसी भरनी ना माने तू करके दे जन्नत भी है जहन्नम भी है ना माने तू मर के दे जैसी करनी वैसी भरनी আপুনি যদি মা বাবার কারণে দুদিন কোরআন পড়েছা আপনার লড়া ছোৱালী আপনার কারণে দুদিনে পড়াবো আপনি যদি মা বাবার কারণে 3 দিন কবরত গেছা 3 দিন মসজিদে গেছা আপনার লড়া ছোৱালীও এই 3 দিন আইব 3 দিন কবরত যাব কথা কি বুঝি পাইছা না মানে তু করকে দে এটু বস্তু পরীক্ষা করিছা আর যদি কোনোবাই ভাবে মই এক ব্যাখ্যাটা জন্ম পাইছি যাতে মই মামলুক বাকি গিলে সব মরি যা যদি ভাবি আছে যে दुनिया में सो आखिरत और कातला ना माने तू मर के दे अकबर मोई सब कबर आजाद होए ना अकबर दुनी होबी